ব্ৰহ্মপুৱাত যদি আপোনালোক উঠিব পাৰে 4টা 4:30টাত সূৰ্যৰ ৰশ্মি চোতালত পৰাৰ 2.5 ঘণ্টা আগত ব্ৰহ্মপুৱা আৰম্ভ হয়। ব্ৰহ্মপুৱাত উঠিব পাৰিলে সত্যগুণ অধিকাৰী হ'ব পাৰে। সেই সময়ত ভাৱ চিন্তাবিলাক চব ভাল আহে। ভক্তিক প্ৰথমতে দুটা ভাগ কৰিছে। এটা হৈছে নিষ্কাম, এটা হৈছে সকাম। ভালকে বুজি ল'ব আজি খৰচি মাৰি। ভক্তি আৰু তাৰপিছত আপোনালোকৰ কোনো দিগদাৰ নহয়। সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কাৰণ তিনিটাই গুণ আছে, তিনি ধৰণৰ ভাৱ আহে। গতিকে ভাৱ লৈ পেলাই মানুহে ভক্তি কৰে। যাৰ যেনেকুৱা ভাৱ সেইকাৰণে তিনিটা ভাগত ভগাই দিলে। কৃষ্ণ পদে কৈছে মৈত্ৰেয় বোলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিলেশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। মৈত্ৰেয় বোলন্ত এহি, এই কথাখিনি কোনে কৈ আছে? মৈত্ৰেয়। কাক কৈছে? বিদুৰক। ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত দুজনক ভাগৱত ধৰ্মৰ বিষয়ে কৈছিল। তাৰ এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। আৰু সেই সময়ত তেওঁ এজন পৰম ভক্তৰ কথা মনত স্মৰণ কৰিছিল আৰু উদ্ধৱক কৈছিল যে উদ্ধৱ, মই এই সময়ত মোৰ বিদুৰ খুৰাক দেখা নাপালোঁ। চাওক, ভগৱানে যাক স্মৰণ কৰে তেওঁ কেনেকুৱা ভাগ্যৱান হ'ব লাগে, কেনেকুৱা ভকত। আমি মৃত্যুৰ সময়ত ভগৱানক স্মৰণ কৰিলে পৰম গতি লাভ কৰোঁ বুলি কৈছে। অন্তকালেশ মামেবম স্মৰণমুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে মৃত্যুৰ সময়ত যদি কোনোবাই মোৰ কথা স্মৰণ কৰি শৰীৰ ত্যাগ কৰে সেইজনে মোক পাব, ইয়াত কোনো সন্দেহ নাই। কিন্তু ইয়াত ভগৱানে যিজনৰ কথা চিন্তা কৰিছে, চাওক আপুনি বিদুৰ কেনেকুৱা ভাগ্যৱান হ'ব লাগিব। আৰু উদ্ধৱক ক'লে, উদ্ধৱ, মই এই সময়ত বিদুৰ খুৰাক লগ নাপালোঁ। তুমি যদি লগ পোৱা ক'বা যে বিদুৰ খুৰাক যে তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ পেলাই এই ভাগৱতৰ কথাখিনি বুজি ল'ব। সেই সময়ত বিদুৰ আছিল তীৰ্থ ভ্ৰমণত। কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ নাই। কাৰণ কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত এদিন ধৃতৰাষ্ট্ৰই ভায়েকক মাতিছিল আৰু কৈছিল যে বিদুৰ, মই বৰ দোমোজাত পৰিছোঁ। কিয়? এফালে মোৰ পুত্ৰৰ প্ৰতি অন্ধ মোহ আৰু এফালে শাস্ত্ৰৰ কথা। কোনটো কৰিম কোনটো নকৰিম দোমোজাত পৰি আছোঁ। তই মোক অকণমান কচোন কি কৰিলে ভাল হ'ব। প্ৰজাসকলে কৈছে যুধিষ্ঠিৰক ৰজা পাতিব লাগে আৰু দুৰ্যোধনৰ মুখলৈ চালে মই নোৱাৰোঁ। গতিকে কি হয় মোক অকণমান তই জ্ঞান দে। বিদুৰে তেতিয়া কৈছিল যে মহাৰাজ, আপোনাক এটা কথা কওঁ মই। প্ৰথম কথা হৈছে শৰীৰত যেতিয়া ক'ৰবাত যদি অকণমান এনেকুৱা এটা ইনফেকশ্যন হয়, অসুখ হয়, যিটোৰ পৰা গৈ গোটেই সমস্ত শৰীৰটো বেয়া হোৱাৰ শংকা থাকে, তেতিয়া সেই অংগটোক কাটি পেলাব লাগে। বুজি পাইছেনে? আপোনাৰ যদি এক্সিডেণ্ট হ'লে বিশেষভাৱে দেখা যায়, ডাক্তৰে কয় যে এই ভৰিটোৰ পৰা ইয়াৰ ইনফেকশ্যন বাঢ়ি গৈছে, গোটেই শৰীৰত হয়তো পয়জন হৈ যাব পাৰে, বেয়া হ'ব পাৰে। আপোনালোকে যদি পাৰ্মিশ্যন দিয়ে আমি ভৰিটো তাৰ কাটি দিওঁ, তাক বচাবলৈ হ'লে ভৰিটো কাটিব লাগিব। আৰু তেতিয়া কি কয়? তেতিয়া গাৰ্জেনে কয় যে ঠিক আছে, যদি তাক বচাবলৈ ভৰিটো কাটিব লাগে আপোনালোকে ভৰিটো কাটি দিয়ক। এইটো ৰুল, এইটো শাস্ত্ৰৰ কথা। যদি এটা পৰিয়ালত এজন ব্যক্তিৰ কাৰণে পৰিয়ালটো বাৰে বাৰে যদি অৱনমিত হ'বলগীয়া হৈছে, অপবাদত ভোগ কৰিবলগীয়া হৈছে, তেতিয়াহ'লে শাস্ত্ৰই কৈছে সেইজনক ত্যাগ কৰিলেও কোনো পাপ নালাগে। এটা পৰিয়ালৰ কাৰণে এখন গাঁও যদি বাৰে বাৰে লজ্জাগত হ'বলগীয়া হৈছে, তেতিয়াহ'লে সেই পৰিয়ালটোক ত্যাগ কৰিলেও এইটো শাস্ত্ৰসন্মত বুলি কৈছে। এতিয়া বিদুৰে ক'লে যে আপোনাৰ পুত্ৰ দুৰ্যোধনৰ কাৰণে এদিন আপোনাৰ গোটেই বংশ ধ্বংস হৈ যাব। গতিকে যদি আপুনি আপোনাৰ বাকীকেইটা পুত্ৰক বা বংশক বচাব বিচাৰিছে, তেতিয়াহ'লে দুৰ্যোধনক ত্যাগ কৰক। সেই সময়তে দুৰ্যোধন আহি পালেহি আৰু ক'লে, আৰে দাসীৰ পুত্ৰ, তোক কোনে মাতিলে ইয়ালৈ? ইয়াক এতিয়াই বাহিৰ উলিয়া। বিদুৰে মনত বৰ আঘাত পালে। তেওঁ ক'লে, তই মোক বাহিৰ উলিয়াব নালাগে, মই নিজে যাম। আৰু মই তোক কথা দিলোঁ যে তই যে মোক উলিয়াই দিলি সেইকাৰণে গৈ মই পাণ্ডৱৰ পক্ষত যোগদান কৰিম, সেইটোও নহয়। মই কোনো পক্ষতে নাথাকোঁ। আৰু তাৰ প্ৰমাণস্বৰূপে ধনুখন নি পেলাই দুৱাৰত ওলমাই থৈ দিলে আৰু তেওঁ তীৰ্থ ভ্ৰমণত গ'ল। পিছত যুধিষ্ঠিৰে এদিন কৈছে, আপোনাৰ দৰে ভক্ত তীৰ্থক্ষেত্ৰত যোৱা মানে তীৰ্থক্ষেত্ৰৰহে লাভ,
কাৰণ আপোনাৰ দৰে ভকতৰ পদধূলা তাত পৰিছে, তাত যিমানবিলাক পাপীয়ে পাপ ধুই গৈছে, আপোনাৰ দ্বাৰা ভকতৰ পদধূলা পৰাৰ লগে লগে সেই তীৰ্থস্থানহে পবিত্ৰ হৈছে। কিন্তু বিদুৰে তাত তীৰ্থক্ষেত্ৰ কৰিলে, যুদ্ধৰ সময়ত নাই। তাৰপিছত যেতিয়া তেওঁ আহিছে, ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হ'ল, উদ্ধৱ গৈ আছে, বাটত দুইজন মহাঋষিৰ লগ হৈছে। আৰু তেতিয়া উদ্ধৱে বিদুৰক ভগৱান কৃষ্ণৰ আদেশ শুনালে যে আপোনাক প্ৰভু ভগৱন্তই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত স্মৰণ কৰিছিল আৰু কৈছিল যে আপুনি গৈ মৈত্ৰেয় ঋষিৰ পৰা ভাগৱতৰ জ্ঞানটো ল'ব। মৈত্ৰেয় মুনি আছে বৰ্তমান সময়ত ঋষিকেশৰ গংগাৰ পাৰত এটা ঘাট আছিল, আনন্দ ঘাট, তাত মৈত্ৰেয় মুনি আছিল বুলি কয়। আৰু বিদুৰ তালে গ'ল। মৈত্ৰেয় মুনিক এটা মাত্ৰ প্ৰশ্ন কৰিছিল, সুখায় কৰ্মাণি কৰতি লোকো নাতে সুখম হোৱা অন্যত বিপৰীতম হোৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক। বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয়ক, হে ঋষিবৰ, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে। সুখায় কৰ্মাণি কৰতি লোক। কোন মানুহে দুখ পাবলৈ কৰে? চবকে সুখ লাগে, আনন্দ লাগে, চবেই কৰ্ম কৰিছে সুখৰ কাৰণে, কিন্তু সুখ নাপায়, দুখ পায়। ইয়াৰ কাৰণটো কি মোক বুজাই দিয়া। আৰু তেতিয়া মৈত্ৰেয় এই ভাগৱতৰ কথা কৈ আছে। সেইকাৰণে ইয়াত কৈছে মৈত্ৰেয় বুলন্তহি। মৈত্ৰেয় কৈছে যে মাতৃৰ বচন শুনি হে বিদুৰ। তাৰ পাছত কপিল প্ৰভুৱে কৈছে, শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হোৱা মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। মানুহৰ কুশল চিন্তা কৰি কপিল প্ৰভুৱে মাকক সম্বোধন কৰি এতিয়া কোৱা আৰম্ভ কৰিছে। কি কৈছে? ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভাল তজু ভৈলামতী সংসাৰ তৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাও। ভগৱন্ত মানে ইয়াত কপিলৰ কথা কৈছে। নিগদতি কৈ আছে ভগৱন্ত নিগদতি, তাৰমানে কপিল প্ৰভুৱে কৈছে, হে মাতৃ, হে মনুৰ নন্দিনী মোৰ মা, তোমাৰ মতিটো দেখি, মনৰ ভাৱ দেখি মই অতিকৈ সুখ পাইছোঁ। কাৰণ তুমি যিকেইটা প্ৰশ্ন কৰিছা ইয়াত তোমাৰ কাৰণে নহয়। তুমি যিকেইটা প্ৰশ্ন মোক কৰিলা, এই প্ৰশ্নকেইটা হৈছে জনকল্যাণৰ কাৰণে, সকলোৰে তাত লাভ আছে। সেইকাৰণে ক'ৰবাত কেতিয়াবা প্ৰশ্ন যদি কৰে, আগতে বুজি ল'ব যে এই প্ৰশ্নটো মই যিটো কৰিম, এই গোটেইখন সমাজৰ কাৰণে লাভান্বিত হয়নে নহয়? গোটেই সমাজৰ কাৰণে সি তাৰ পৰা লাভ হ'বনে নাই? তেনেকুৱা প্ৰশ্ন থাকিলে আপোনালোকে কৰিব লাগে। কিয়? সেই প্ৰশ্নটোৱে গোটেই সমাজক তাৰ পৰা লাভ দিব। ইয়াত দেৱহূতিয়ে যিটো প্ৰশ্ন কৰিছে সমস্ত লোকৰ কাৰণে কৰিছে। ইয়াত সেইকাৰণে কৈছে তোমাৰ মতি দেখি মই আটাইতকৈ সুখী হ'লোঁ। শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। কপিলে কৈছে ভক্তি বহুবিধ নহয়, ভক্তিটো এবিধে। ভক্তি মানে কি আগতে সেইটো বুজি লওঁ। নাৰদে কৈছে স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ। কপিলে মাকক কৈছে, মা, যদি মোক ভক্তি কৰিব বিচাৰিছা, কেনেকৈ কৰিব লাগে মই কওঁ শুনা। কেনেকৈ? অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। মা, সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন। ভক্তিৰ মূল কথাটো বুজাই দিছে কপিলে। কপিল প্ৰভুৱে কৈছে, মা, মই সকলো ভূতৰ প্ৰাণীৰ শৰীৰত আছো। মোক চৈতন্য শক্তিটোক বাদ দি যদি কোনোবাই জ্বৰ মূৰ্তি এটা বনাই লৈ পেলাই বেদমন্ত্ৰে উচ্চাৰণ কৰি তাত পূজা কৰি আছে, তেতিয়াহ'লে এইটোৰ পৰা একো লাভ নহয়। চিধা কথা। ভক্তি মানে পৰম প্ৰেম, আপোনাৰ ভাৱৰ শুদ্ধতা, জীৱৰ প্ৰতি প্ৰেম ভাৱ। যেতিয়ালৈকে প্ৰেম ভাৱ নাহিব, সমস্ত জীৱক ভাল পাব নোৱাৰিব। আপুনি ভক্তি কৰিছোঁ বুলি ক'লে এইটো মিছা কথা। আপুনি মই যদি ভাবোঁ যে ৰাতিপুৱা শোৱাৰ পৰা উঠি আমি গুৰু সেৱা কৰিছোঁ, নামঘৰত সোমাইছোঁ, শৰণ ভজনৰ কাম কৰিছোঁ, কিছুমানে বাৰু নকৰে, সেইখিনি শৰণ লৈ থৈ দিছোঁ বুলি কয়। হে? হয় নেকি?
শৰণ ল'লা নে? ল'লোঁ। কি কৈছে? শৰণ লৈ থৈ দিছোঁ। থৈ দিয়া আছে, সেয়া সুন্দৰভাৱে ৰাখি থৈছে। বাৰু যি কি নহওক, শৰণ ভজনৰ যোনে ল'লে কাম কৰিছে বাৰু, সদায় শৰণ ভজনৰ কামো কৰে, কোনো নাম গাইছে, পাঠ কৰিছে, চব ঠিক আছে এইখিনি। কিন্তু এয়া ভক্তিৰ এটা অংশ। এই কামখিনিৰ দ্বাৰা আপোনাৰ মনৰ ভাৱৰ শুদ্ধতা আহিব, ইয়াৰ পৰা মলিনতাবিলাক আঁতৰ হ'ব। সেইকাৰণে গুৰুজনাই শ্ৰৱণ কীৰ্তনত বেছি গুৰুত্ব দিছে। কিয় দিছে? আপোনাক কোনোবা এজন মানুহে যদি কয় যে বাপ আপুনি দেখোন একদম দিনক দিনে ডেকাটো হৈ আহি আছে, কেনেকুৱা লাগিব তেতিয়া? আহি গ'ল, বুকু 56 ইঞ্চ পোলাই দিব একদম। আই এগৰাকী যদি সাজি কাচি বিয়া খাবলৈ গৈছে ধৰক, কোনোবা এগৰাকীয়ে যদি ক'লে বা আপোনাৰ কাপোৰ এযোৰ কিন্তু মানিছোঁ দেই, কেতিয়া ল'লে? আপুনি ধৰক বহুত আগতে লোৱা, 10 বছৰ আগত লোৱা, বা নতুন বুলি কৈছে, কেনেকুৱা লাগিব আৰু? তাৰপিছত বিয়া ঘৰত কি খুৱাইছে সেইবিলাক গুৰুত্ব নাই আৰু, ঠাণ্ডা ৰুটি ভাজি খুৱাই দিয়ক, একোডাল নাই। কিয়? মোক প্ৰশংসা কৰি দিলে, চেছ, কাপোৰযোৰৰ প্ৰশংসা। তাৰমানে সাধাৰণ কথা কেইটামান শ্ৰৱণ কৰাৰ লগে লগেই আমাক আনন্দিত কৰি তুলিলে। শব্দৰ কেনেকুৱা প্ৰভাৱ চাওক। কিয়? এই শব্দকেইটা আপোনাৰ কৰ্ণৰ ৰন্ধ্ৰই দি ভিতৰলৈ প্ৰৱেশ কৰাৰ পাছত ইয়াত এটা কেমেষ্ট্ৰি তৈয়াৰ কৰিছে, ৰসায়নৰ সৃষ্টি হয়। এই ৰসায়নটো যদি আপোনাৰ ইন্দ্ৰিয়ৰ অনুকূল হয়, মানে ইন্দ্ৰিয়ৰ বিচৰা ধৰণে যদি হয় শব্দকেইটা, তেতিয়া আপুনি আনন্দিত হয়, উৎফুল্লিত হয়। আৰু যদি শব্দকেইটা বিচৰা ধৰণৰ নহয়, বাপ আজি আপোনাৰ কিন্তু ব্যাখ্যা ভাল নালাগিল, চেছ, লেঠা চেছ। বুজি পাইছে নাই? যদি শব্দকেইটা আপুনি বিচৰা ধৰণে নহয়, তেতিয়াহ'লে আপোনাৰ ক্ৰোধ উঠিব, নহ'লে দুখত পৰিব। বুজি পাইছে নাই? এতিয়া ইণ্টাৰেষ্টিং কথা, যদি সাধাৰণ গ্ৰাম্য কথাই আপোনাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে বাংময় মূৰ্তি ভাগৱত বুলি কৈছে, কৃষ্ণময় শব্দ। এই কৃষ্ণময় শব্দবিলাক যেতিয়া আপুনি শ্ৰৱণ কৰিব, তেতিয়া আপোনাৰ কি একো নহ'ব? মহাপুৰুষ মাধৱদেৱে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। গুৰুজনাই মাত্ৰ এটা শব্দ কয়, মহাপুৰুষ মাধৱদেৱে তাক পুৰা বিস্তাৰ কৰি দি দিয়ে। কেনেকুৱা মিল, তালমেল দুইজনৰ, বাপৰে! কেতিয়াবা ভাবি থাকিলে চকুলো ওলাই আহে। গুৰুজনে অকণমান কিবা এটা ক'লেহে, বৰাৰ পু বুলি এনেই নাম দিয়া নাই নহয়, তেওঁ গোটেই ব্যাখ্যা কৰি চেছ কৰি পেলায়। শ্ৰৱণৰ কথাটো চাওক, কি সুন্দৰ কৈছে। শব্দবিলাক কৰ্ণ ৰন্ধ্ৰই দি ভিতৰত সোমাই আপোনাৰ মনৰ দুৰ্বাসনা নাইকিয়া কৰি পেলাব। আৰু তেতিয়া আপোনাৰ ভিতৰতে যিজন আছে, আপুনি জল জল পট পটকে দেখিব। যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে সিটো, মনে সে কৰিবে লাগে সে, কৰাটোৰো নাহি হানি এতে কতে পদ্ম পানী তুষ্ট হন্ত দেৱতাৰো দেৱ। ইয়াতে আছে যিজন, মনৰ মলিনতা দূৰ হ'লে ইয়াতে দেখিব। শ্ৰৱণৰ মাহাত্ম্য দিলে, কিন্তু শ্ৰৱণ কৰিলে এটা অকণমান সমস্যা আছে। কি সমস্যা? শ্ৰৱণ কৰিবলৈ এজন বক্তাৰ প্ৰয়োজন হয়। কোনোবা এজনে ক'লেহে আপুনি শুনিব। বুজি পাইছে নাই? এজন কোনোবা লাগিব নাই? যদি সেইজন নাই, এতিয়া কেনেকৈ শ্ৰৱণ কৰিব? তেতিয়া আপুনি নিজে কীৰ্তন কৰিব লাগিব। ছেকেণ্ড অপশ্যন দিলে। আপুনি যদি কাকো পোৱা নাই, শুনিবৰ কাৰণে ভকত পোৱা নাই, তে নিজে কৰক, অধ্যয়ন কৰক, কীৰ্তন কৰক। বুজি পাইছে নাই? আৰু আপুনি যেনিবা বাহিৰত আছে, না আপোনাৰ হাতত গ্ৰন্থ আছে, না ভকত আছে, স্মৰণ কৰক, কোৱাখিনি মনলৈ আনক। কি সুন্দৰ উপায় দিছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, ইয়ালৈ আনক। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। আপুনি সমস্তকে ভাল পাব লাগিব। কপিল প্ৰভুৱে কৈছে, ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। ভাৱ কি আপোনাৰ? ভক্তিটো আপুনি কৰিছে, কি ভাৱ লৈ কৰিছে? প্ৰথমতে ভক্তিক 3টা ভাগ কৰিছে। আচ্ছা, আমাৰ মনৰ ভাৱবিলাক ক'ৰ পৰা আহে? খৰচি মাৰি বুজি লওক, এঘণ্টা সময় আছে। 24 ঘণ্টাত যে 1200 পৰা 60,000 চিন্তা আহে বুলি আমি ক'লো, এই ভাৱবিলাক ইমানকৈ ক'ৰ পৰা আহে আপুনি গম পাইছে না? অৰ্জুনক গীতাত কৈছে, বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাৱ অভাৱ ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপ দানম যশো অজসহ ভৱন্তি ভাৱ ভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, চব মোৰ পৰা আহে। কেনেকৈ? ভগৱানে কৈছে, মোৰ 3টা গুণ আছে মায়াৰ। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা,
নিবদ্ধন্তি মহাবাহু দেহে দেহি নাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য, ৰজ আৰু তম। এই 3টাই আত্মাক শৰীৰৰ লগত বান্ধি থাকে। 3টাৰ পৰা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজ গুণৰ পৰা ৰাজসিক ভাৱ আৰু তম গুণৰ পৰা তামসিক ভাৱ। সত্য গুণটো কেনেকুৱা? তত্ৰ সত্যম নিৰ্মলত্বাৎ প্ৰকাশক মনাময়ম সুখ সংঘেন বদনাতি জ্ঞান সংঘেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্য গুণটো নিৰ্মল, প্ৰকাশময়। আপোনাৰ ভিতৰত ই প্ৰকাশিত কৰিব, অজ্ঞান অন্ধকাৰ নাশ কৰিব, সুখ আৰু জ্ঞানৰ লগত শৰীৰক বান্ধিব। সত্যগুণ। সাত্বিক ভাৱ আহিলে মানুহ ধীৰস্থিৰ হয়, এজেগাত বহি থাকিব পাৰে, ঈশ্বৰমুখী হয়, জনকল্যাণ কৰিবলৈ মন যায়, পৰোপকাৰ কৰিবলৈ মন যায়, ভাল ভাল চিন্তা চৰ্চা আহে। সত্যগুণ যেতিয়া বৃদ্ধি হ'ব। ব্ৰহ্মপুৱাত যদি আপোনালোক উঠিব পাৰে 4টা 4:30, সূৰ্যৰ ৰশ্মি চোতালত পৰাৰ 2.5 ঘণ্টা আগত ব্ৰহ্মপুৱা আৰম্ভ হয়। ব্ৰহ্মপুৱাত উঠিব পাৰিলে সত্যগুণ অধিকাৰী হ'ব পাৰে। সেই সময়ত ভাৱ চিন্তাবিলাক চব ভাল আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে। সাত্বিক ভাৱ আহিলে মানুহ ধীৰস্থিৰ হয়, ঈশ্বৰমুখী হয়, জনকল্যাণ কৰিবলৈ ইচ্ছা যায়। ৰাজসিক ভাৱ যেতিয়া বাঢ়িব, ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজোগুণ বঢ়াৰ লগে লগে তৃষ্ণা বাঢ়ে, আৰু লাগে, আৰু লাগে। বুজি পাইছে নাই? এইটো আছে কিন্তু এইটোৱে নহ'ব, আৰু লাগে। বাটত আপুনি ঘৰত আপোনাৰ প্ৰয়োজন নোহোৱাও যদি বস্তু এটুকুৰা পায়, বাটত পৰি থকা লোহা এটুকুৰা, আপুনি উঠাই লৈ আহি ঘৰত থ'ব। কিয়? এই তাত থকাতকৈ নিজৰ ঘৰত থাকক। তাৰমানে আৰু লাগে, যি পায় তাকে লাগে। বুজি পাইছে? এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবলৈ উঠিছে, গেটৰ ওচৰত এটা বেগ পালে, ক'লা বেগ এটা দেখিলে, চেইন বন্ধ আছে পুৰা, বেগটোত কিবা ভৰাই থোৱা আছে। চেইনডাল লাহেকৈ খুলি চালে, গোটেই নোট, 500 টকীয়া নোটে ভৰি আছে। লগে লগে ইফালে সিফালে চাই দেখিলে কোনো নাই। পটককৈ উঠাই লৈ আহি পৰ্দা টানি দিলে, দুৱাৰ চুৱাৰ মাৰি দিলে, আৰু আইগৰাকীক মাতিলে, হেৰা শুনিছা, আহা এইফালে আহা। কিয়? এই গোটেই টকাই টকা। তাৰপিছত গন্তি কৰাত 2টা লাগি গ'ল, পুৰা গন্তি কৰি আছে, গন্তি কৰি আছে। 99,500, 2-3 বাৰ গন্তি কৰিছে। 99,500। ভগৱানে কৈছে, প্ৰভু আৰু 500 টকা এটা দিয়া হ'লে 1 লাখ পুৰা হৈ যায়। হে, বুজি পাইছে নাই? 99,500টো পালে, এইটোত সন্তুষ্টিটো নাই। 500 টকা এটা আৰু দিয়া হ'লে পুৰা 1 লাখ হৈ যায়। বুজি পাইছে? এইটো হৈছে ৰজোগুণ। তৃষ্ণা বঢ়াই দিব আপোনাৰ। আপোনাৰ যিমান আছে আৰু লাগে, আৰু লাগে, আৰু লাগে, বছ লাগে 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 লাগে। আৰু ভাগৱতে কৈছে, যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। যিটো পাইছা তাত সন্তুষ্টিটো হোৱা। কিন্তু নাই, আমাক যিটো নাই তাত লাগে, সেই তাত আনন্দ আছে। গোটেই জীৱনটো তেনেকৈ ধ্বংস কৰি দিছোঁ। তমগুণ কেনেকুৱা? তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তৎ নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তমগুণটো তই অজ্ঞানতাৰ প্ৰতীক বুলিয়ে ভাব। অজ্ঞান, তমগুণ মানে ই মূলতঃ 3টা কাম কৰে। কি 3টা? প্ৰমাদ 1 নম্বৰ। প্ৰমাদ মানে, প্ৰমাদ বুলি কাক কয়? ই প্ৰমাদত ভুগিছে, তাৰমানে মানসিক ৰোগীৰ নিচিনা, কৰিব নলগীয়া যিকোনো কাম কৰি ফুৰিব, প্ৰমাদ। দ্বিতীয় হৈছে আলস্য, এতিয়া কৰিবলগীয়াটো পিছত কৰিম থ। আৰু নিদ্ৰা, বিচনা দেখিলেই হ'ল, দীঘল দিব, খালি খোৱা। বুজি পাইছে নাই? এই 3টা বস্তু আপোনালোকে জানি আচৰিত হ'ব। ল'ৰা ছোৱালী, অফিচৰ কৰ্মচাৰীৰ মাজত তমোগুণটো বৃদ্ধি পালে তেওঁলোকে কৰিবলগীয়া কৰ্তব্যবিলাক নকৰে। ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িবলগীয়া বা হোমৱৰ্কবিলাক নকৰি পাছত কৰিম বুলি থৈ দিয়ে। এই বস্তুটোক ইংৰাজীত প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়। পাছত কৰিম, পাছত কৰিম, থওঁতে 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 পেণ্ডিং ৱৰ্কৰ এটা মস্ত ঢেৰ লাগি যায়। অফিচৰবিলাকো তেনেকুৱা, পিছত কৰিম বুলি থওঁতে, তাৰ পাছত যেতিয়া পৰীক্ষা ওচৰ চাপি যায়, এতিয়া ল'ৰা ছোৱালীয়ে ভাবে যে ক'ৰ পৰা পঢ়িম এতিয়া, এই একোৱেই নেচালোঁ, ইয়াৰ পৰা পঢ়িম নে তলফালৰ পৰা পঢ়িম নে কোনটো পঢ়িম, কিটো কৰিম, মোৰ সমাজত নাম আছে, মা দেউতাৰ নাম আছে, মই যদি ফেইল কৰি যাওঁ মোৰ কি হ'ব, মই ল'ৰা ছোৱালীৰ ওচৰত কেনেকৈ মুখ দেখুৱাম, মা দেউতাই কি বুলি ক'ব, মই এনেকৈ জীয়াই থকাতকৈ মৰি থকাই ভাল, মৰি থকাই ভাল। আৰু তাৰপাছত ছুইচাইড। বুজি পাইছে নাই? তমোগুণৰ প্ৰভাৱ।
সেইকাৰণে ভগৱান কৃষ্ণ অৰ্জুনক কৈছে যে জৈৱ সাত্বিকা ভাৱ ৰাজস্তামচয়ে মত্ত এবেতি তান বিধি নাচ হম তে সুতে মই। সপ্তম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, তিনিওটা ভাৱ মোৰ পৰা উৎপন্ন হয়। কিন্তু না মই ভাৱত থাকোঁ, না ভাৱটো মোত থাকে। কেৱল মোৰ গুণৰ প্ৰভাৱ, বছ। আৰু এটা কথা বুজি ল, ত্ৰিভীৰ গুণে মই ভাৱেই ৰবি সৰ্বমিদম জগত। গোটেই জগতখনে ভাৱৰ ওপৰত চলি আছে। সপ্তম অধ্যায় 13 নম্বৰ শ্লোক। তাৰ মানে এতিয়া ভক্তি মাৰ্গটো, যিহেতুকে ভক্তিৰ মূল বস্তুটো হৈছে ভাৱ, গতিকে ভক্তিক প্ৰথমতে দুটা ভাগ কৰিছে। এটা হৈছে নিষ্কাম, এটা হৈছে সকাম। ইয়াত এতিয়া নিষ্কামৰ কথা অহা নাই, সকাম ভক্তিৰ কথা আহিছে। সকাম ভক্তিক তিনিটা ভাগ কৰিছে প্ৰথমতে। এটা সাত্বিক ভক্তি, এটা ৰাজসিক ভক্তি, এটা তামসিক ভক্তি। ভালকে বুজি ল'ব আজি খৰচি মাৰি। ভক্তি আৰু তাৰপিছত আপোনালোকৰ কোনো দিগদাৰ নহয়। সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কাৰণ তিনিটাই গুণ আছে, তিনি ধৰণৰ ভাৱ আহে। গতিকে ভাৱ লৈ পেলাই মানুহে ভক্তি কৰে, যাৰ যেনেকুৱা ভাৱ, সেইকাৰণে তিনিটা ভাগত ভগাই দিলে। সাত্বিক ভক্তি এবিধ, ৰাজসিক এবিধ, তামসিক এবিধ। এতিয়া প্ৰত্যেকটো ভক্তিৰ ভাগৰ তিনিটাকৈ স্তৰ আছে, উত্তম, মধ্যম, কনিষ্ঠ। মানে সাত্বিকৰো তিনিটা ভাগ আছে, সাত্বিকৰ উত্তম, সাত্বিকৰ মধ্যম, সাত্বিকৰ কনিষ্ঠ। বুজি পাইছেনে? তেনেকৈ ৰাজসিকৰ তিনিটা আৰু তামসিকৰ তিনিটা। তিনি গুণ 9। প্ৰত্যেকটো ভক্তিৰ সাধন প্ৰক্ৰিয়া 9বিধ প্ৰহ্লাদে দিছে। শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদসেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষ্য, আত্মনিবেদনম। 7-5-23, সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। গতিকে 9বিধ ভক্তি আকৌ 9টা ভাগত প্ৰত্যেকতে লগাই দিলে 9 গুণ কিমান হ'ব? ভক্তি, সকাম ভক্তি, গতিকে 81 বিধ বুলি কয়। বুজি পালে? এতিয়া ইয়াত ভাগ দেখুৱাইছে। প্ৰথম কৈছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিটো আছয়। প্ৰথম কৈছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়। আপুনি ভক্তি কৰিছে ভগৱানৰ ওচৰত, কিন্তু কি ভাবিছে, প্ৰভু সি মোক বৰ বেয়াকে ক'লে, তাক যাতে ৰাতি বগৰাই দিব পাৰোঁ, আৰু কৃপা কৰা। বুজি পাইছে নাই? ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছে, কিন্তু ভাৱটো কি? প্ৰভু কৃপা কৰিবা, আৰু তাক আজি বগৰাম আজি। পৰক হিংসা। বুজি পাইছেনে? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, তমো গুণৰো আটাইতকৈ কনিষ্ঠতম, নিকৃষ্ট ভক্তি এইটো। তমো গুণৰ আটাইতকৈ নিকৃষ্টটো হৈছে বেলেগৰ হিংসা। আপুনি ভক্তিৰ নামত পৰহিংসা আৰু বিভিন্ন ধৰণৰ বলি চলি যত যিমান আছে, বেলেগ বস্তুক নিধন কৰিবৰ কাৰণে, বেলেগৰ হিংসা কৰিবৰ কাৰণে যদি ভক্তিৰ নামত কিবা কৰিছে, তমো গুণৰ নিকৃষ্টতম বুলি কৈছে এইটো। এটা আছে দম্ভ, এটা আছে মৎসৰ। মৎসৰ মানে বেলেগৰ ভাৱটো দেখিব নোৱাৰা, ভালটো দেখিব নোৱাৰা। বুজি পাইছে না? আমি যাক কওঁ যে এইবিলাক ঈৰ্ষা বা কিবা জিলাচি, এইটো মৎসৰ ভাৱ, বেলেগৰ উন্নতিটো দেখিব নোৱাৰা। এজন ল'ৰাই বহুদিন ঈশ্বৰত ভক্তি কৰি আছিল। ভগৱান সন্তুষ্ট হ'ল আৰু ক'লে, বৎস কি বৰ লাগে কোৱা, কিন্তু চৰ্ত এটা আছে। চৰ্ত কি? তুমি যিটোৱে বিচাৰিবা সেইটোৱে পাবা, কিন্তু তোমাৰ যে কাষত তোমাৰ বন্ধু কৈ থাকা, সি তোমাতকে দুগুণ পাব। ইয়াৰ চিন্তা লাগি গ'ল এতিয়া। মই যদি 10 লাখ বিচাৰোঁ, মোৰ বন্ধুটোৱে ফকটত 20 লাখ পাব, কষ্ট মই কৰিলোঁ, সি ফ্ৰীত খাব। বুজি পাইছে নাই? এতিয়া সি পোৱাটোত তাৰ টেনশ্যন নাই, এই যে লগৰটোৱে পাই যাব তাৰ, সেইটোত এতিয়া তাৰ টেনশ্যন মাৰিছে। মৎসৰ ভাৱ। সেইকাৰণে সি ক'লে কোনো উপায় নাই, মানে ইয়াত বোলে উপায় নাই, তেতিয়াহ'লে এটা কাম কৰা, মোৰ এটা চকু ফুটাই দিয়া। তাৰ 2টা যাব, ডাবল। বুজি পাইছে নাই? মৎসৰ ভাৱটো তেনেকুৱা। ভগৱানক কৈছে মোৰ এটা নিয়া, সেইটো ফুটাই দিয়া, তাৰ 2টা যাওক তাৰমানে। তথাপিও বুজি পাইছে, তথাপিও সেইটোৱে লাগে, কিন্তু তাৰ উন্নতি হ'ব নালাগে। মোৰে লাগিলে যি হওক, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ বুলি যে কয়। মোৰ ড্ৰয়িং হলত এটা প্ৰকাণ্ড গাঁত বনাই দিয়া, ভগৱানক কৈছে। হিউম পাইপ দিয়াৰ নিচিনা যে প্ৰকাণ্ড দ গাঁত এটা, মোৰ ড্ৰয়িং ৰুমত এটা গাঁত বনাই দিয়া। তাৰ তাত 2টা হ'ব, মইতো এটা চকুৰে যেন তেন কৰি যামেই, আৰু সি বেচেৰা মৰক তাৰমানে। বুজি পাইছে না? আমাৰ ভাৱবিলাক তেনেকুৱা। মনত ঈৰ্ষা ভাৱ,
আৰু ভক্তি মাৰ্গৰ মূল বস্তুটো গুৰুজনাই কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। আমিতো আমাৰ লগত মত নিমিলিলেও মানুহক বেয়া পাই যাওঁ, নেমাতোৱে। বুজি পাইছে না? আপুনি কেলে নেমাতে? তেওঁৰ মতে চলিছে, চলিবলৈ দিয়ক, আপোনাৰ কি আহে যায়? আপুনি আপোনাৰ টিকেট কাটিছে, নিজৰ ট্ৰেইনত উঠিছে, আপুনি আপোনাৰ মতে ষ্টেচন আহিব, তাত নামিব, তেওঁ তেনেকৈ যাব। আপোনাৰ তেওঁৰ কথা চিন্তা কৰিবলগীয়া একো নাই। এবাৰ বুজাই দিলে এইখিনি কথা, মনা নমনা তেওঁৰ কথা, আপুনি তাত চিন্তা কৰি কিডাল পাব? বুজি পাইছে নাই? মৎসৰ ভাৱ। আৰু এটা আছে দম্ভ, ভক্তি মাৰ্গত। তই কেতিয়া শৰণ হলি? বোলে 5 বছৰমান হৈছে। 20 বছৰৰ পৰা শৰণত আছে। বুজি পাইছা নাই? ভক্তিত আছে, কিন্তু ওস্তাদিটো এৰা নাই। হে, এতিয়া আহিছ তহঁত 20 বছৰৰ পৰা। এইটো জেগাত কোনোৱে নাছিল, প্ৰথম মই। দম্ভ, এয়া হৈছে কিহৰ? তমোগুণ। তমোগুণত 3টা দিছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰাতিশয়, এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3টো আছয়। কৰ্ম আপুনি দেখাত এনেকুৱা লাগিব যে আপোনাৰ কাম কৰি আছে, সি দেখোন সদায় নাম গুণ গাই আছে, চব ঠিক হ'ব লাগে। নহয়, ভাৱ কি? এগৰাকী বুঢ়ী মানুহে নিজৰ নাতিটোক খুৱাবৰ কাৰণে ৰুটি বেলিছে, ৰুটি মাৰিছে, ৰুটি বনাইছে, নিজৰ নাতিটোক খুৱাব। কি ভাৱ আছে মনত? মমতা, মোৰ নাতিটোক খুৱাম। দুদিনমানৰ পিছত গাঁৱৰ এজন মানুহ আহি ক'লে, আইতা আপুনি বৰ সুন্দৰ গোল গোল ৰুটি বনায়, আমাৰ ছোৱালীজনীক চাবলৈ মানুহ আহিব দৰা ঘৰৰ, আপুনি 100টা ৰুটি বনাই দিব লাগে, 5 টকাকৈ দিম। সেইদিনাও ৰুটি মাৰিছে। মনত কি ভাৱ আহি আছে? এখনত যিমান মাৰিছে, এখনত 5 টকা। বুজি পাইছে নাই? মাৰি আছে ৰুটি। আগতেও ৰুটি মাৰিছিলে ল'ৰাটোক খুৱাবলৈ, এতিয়াও ৰুটি মাৰিছে। এতিয়া ভাৱ কি? এতিয়া এখনত 5 টকা। আৰু কেইদিনমানৰ পিছত গাঁৱৰ 2জনমান যুৱক আহি ক'লে, আইতা ভাগৱত অনুষ্ঠান এটা পাতিছোঁ গাঁৱত, বহুত দূৰ দূৰৰ পৰা ভকত আহিব, আৰু আপুনি যিহেতুকে গাঁৱত আপোনাৰ নাম আছে, সুন্দৰ ৰুটি বনায়, গতিকে সেইদিনা আপুনি কিন্তু আৰু সেৱা ভাৱত আমাক ৰুটি বনাই দিব লাগিব, যিমান পাৰে আৰু। আইতা এইটো আপুনি ভকতৰ সেৱাৰ কাৰণে কৰিব লাগিব। সেইদিনাও তেওঁ ৰুটি বনাই আছে। সেইদিনা কি ভাৱ? সেৱা ভাৱ। এতিয়া ফলটো কোনটোত কি পাব আপোনালোকে বস্তুটো বুজক। ৰুটি বনোৱাটো একে বনাই আছে, নাতিটোৰ কাৰণেও বনাইছে, মানুহ ঘৰত দিবলৈও বনাইছে, ভাগৱত অনুষ্ঠানতো বনাইছে, কিন্তু ফলটো 3টাৰে বেলেগ বেলেগ পাব। বুজি পালেনে? ভক্তিটো তেনেকুৱা। আমি ভাবিছোঁ আমি ইমান সদায় কৰি আছোঁ, নাম গাই আছোঁ, শ্ৰৱণ কৰি আছোঁ, কিন্তু বাৰে বাৰে কষ্ট পাই আছোঁ। কাহিনীবিলাক ক'ত লুকাই আছে? লুকাই আছে আপোনাৰ মনৰ ভাৱত। আপোনাৰ ভাৱটো কেনেকুৱা? বেলেগৰ উন্নতি দেখিব নোৱাৰে। 3টা বগীত ভেকুলী ছাপ্লাই দিছে চাইনালৈ। কেইটামান ষ্টেচন যোৱাৰ পাছত বাৰু বগীকেইটা 2টা বন্ধ পুৰা, এটাত খোলা। আগতে যিবিলাক গুডছ ট্ৰেইন যায়, মালগাড়ীবিলাক, তাত খোলা বগীত কিছুমান আগতে কাঠৰ লক্স বা এইবিলাক কয়লা চৈলাবিলাক পঠায়, দেখা পায়, বাহিৰৰ পৰা দেখা পায়। তেনেকুৱা এটাত ভেকুলী আৰু 2টাত বন্ধ কোঠাত বগীত পঠাইছে। 4টামান ষ্টেচন যোৱাৰ পাছত ইনস্পেক্টৰে, ৰেলৱে ইনস্পেক্টৰে দেখিলে, আৰে এইটোতো সাংঘাতিক কৰিছে, ক'ত চাইনা পাবগৈ? চব ভেকুলী জঁপিয়াই জঁপিয়াই ওলাই যাব। আৰু লগে লগে ফোন কৰিলে, হেৰা এইটো ক'ত লোড কৰিছা? তোমালোকে খালী জেগাত কিয় ভেকুলী দিলা? এইটো খালী বগীত কিয় ভৰাইছা? তাৰ পৰা উত্তৰ আহিল, য'ত লোড কৰিছে চিন্তা নকৰিব ছাৰ, একো চিন্তা কৰিবলগীয়া নাই। বোলে কিয়? চব অসমৰ ভেকুলী। আৰে অসমৰ ভেকুলী হ'লে এইটো কি চিন্তা কৰিবলগীয়া নাই? ছাৰ আপুনি গম নাপায়? বোলে কি? ইয়াত এটা ভেকুলী যদি ওপৰলৈ উঠিব বিচাৰে, 2টাই ভৰিত ধৰি তললৈ টানি দিব। বুজি পাইছে না? আমাৰ গতি একে। গাঁৱত যদি কোনোবা এগৰাকীয়ে দিহানাম গাবলৈ শিকিছে, অকণমান যদি টিম এটা লিডত লৈ পেলাই বোলে ইয়াত নাম কৰিছে, লাগি গ'ল পিছফালৰ পৰা 2-4জন, এইগৰাকীয়ে য'তে ত'তে একোডাল ভাল নেগাই দিয়া, বৰ উলিয়ালে, বদনাম ওলোৱাত লাগি গ'ল আৰু, যেন তেন ভৰিত ধৰি পিছলৈ টানা। কোনোবাই কিবা এটা উন্নতি কৰিলে আমি বেয়া পাওঁ। বুজি পাইছে নাই? আৰু যদি মই ভকত বুলি কওঁ, তেতিয়া কি লাভ হ'ব? আপোনাৰ মনৰ শুদ্ধতা নাই, মানুহৰ প্ৰতি ভাল ভাৱ নাই, বেলেগৰ উন্নতি আপুনি দেখিব নোৱাৰে, আৰু নিজক আপুনি কয় যে মই ভক্তি কৰি আছোঁ। না, আপুনি একো কৰিব নালাগে, মনৰ ভাৱ শুদ্ধ কৰক কেৱল, বছ। ঈশ্বৰে কৈছে মই তোমাৰ লগত আছোঁ, মই তোমাক তেতিয়া সকলো দিম। কেৱল মনৰ ভাৱ শুদ্ধ কৰা, সেইটোৱে পৰম ভক্তি। প্ৰেম ভাৱ আনিবলৈ দিছে, ভাল পোৱা চবকে। দেখি থকা সকলক ভাল নোপোৱা, তুমি নেদেখাজনক কি ভাল পাবা? উঠিয়ে যিজনক দেখোঁ সেইজনৰ সৈতে মাত বোল বন্ধ।
বুজি পাইছে না? গতিকে লাভ নাই। ভক্তি কৰিব বিচাৰিছে যদি প্ৰেম কৰক, যিটো গোপীসকলে কৰিছিল। একো নাজানে, শাস্ত্ৰ নাজানে, কেৱল ভাল পায়। এবাৰতো যমুনাৰ তীৰত এগৰাকী গোপী বহি আছে ধ্যানত, নাৰদ হাহাকাৰ, নাৰদ য'ত য'ত খেলি মেলি হ'ব তাত নাৰদ পাই যাব। নাৰদ গৈ ক'লে, হে দেৱী, কি দেখিছো এয়া? তুমি আকৌ ধ্যানত? যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক তোমালোকৰ ঘৰে ঘৰে থুনুক থানাক নাচে মাখন বিচাৰি, আৰু তুমি কাক ধ্যান কৰি আছা? সেইজনক বাদ দি। খবৰদাৰ সেইটো কথা মোক নকবি। কিয়? সেইটো মোক গোটেই ঘৰ চেছ কৰি দিছে। কোনে? এই কানাই বোলাটোৱে। কি কৰিলে? মই ঘৰত থাকিব নোৱাৰা হৈ গৈছো। কিহৰ কাৰণে? ৰাতিপুৱা গাই খীৰাও মই, ই কৰবাৰ পৰা আহি পেলাই ওলাই কয় যে, দেৱী মোক আজি মায়ে গাখীৰ খাবলৈ দিয়া নাই নহয়, তুমি ডাইৰেক্ট মোৰ মুখত দিয়া। কৰি দিয়ে, মই তেওঁৰ মুখত দি থাকো। শাহুমা আহি কয়, মৰতি কি কৰিছ? চব গাখীৰ যে মাটিত পেলালি। মই বোলো মাটিত নহয়, কৃষ্ণৰ মুখত দিছো, চাওঁ যে কৃষ্ণ বোলাটো নাই। বুজি পাইছে নাই? গাখীৰ বহাই থওঁ চৌকাত, ই আহি মোৰ লগত ইটো দিয়া সিটো দিয়া অমুক দিয়া তমুক দিয়া, তাৰ লগত ইফাল সিফাল কৰি থাকো, গাখীৰ উতলি পৰি যায়। শাহুমায়ে কয়, হে মৰতি গাখীৰ চব পৰিল, কি কৰিছ? বোলে এই কৃষ্ণৰ লগত বুলি চাওঁ, কানাই নাই, মানুহটো চেছ। ই মোক অৱস্থা নাইকিয়া কৰিছে। মই ধ্যানত তাক পাবৰ কাৰণে কৰা নাই, ইয়াৰ পৰা উলিয়াব বিচাৰিছো, হৃদয়ৰ পৰা উলিয়াব বিচাৰিছো। কেনেকুৱা ভক্তি হ'ব লাগিব, কেনেকুৱা প্ৰেম হ'ব লাগিব। কৈছে মই ধ্যানত বহিছো কৃষ্ণ বোলাটোক ইয়াৰ পৰা উলিয়াবৰ কাৰণে, কৃষ্ণক বাহিৰ কৰিবৰ কাৰণে। আৰু নাৰদে কৈছে, দেৱী তোমাৰ নিচিনা আৰু ভকত মই জীৱনত দেখা নাই, নাই ক'তো। যিগৰাকীয়ে কৃষ্ণক হৃদয়ৰ পৰা উলিয়াব বিচাৰিছে, মানে শয়নে সপোনে উঠনে বসনে কেৱল কৃষ্ণ, কেৱল কৃষ্ণ। যিটো কংসৰ পাছত হৈছিল, কংসৰ বৈৰভাৱে হৈছে, গোপীসকলৰ ভক্তিভাৱে। ভগৱান কৃষ্ণই বহুত প্ৰমাণ দিবৰ কাৰণে বহুত চাইছে। উদ্ধৱ জ্ঞানৰ মাৰ্গত বৃহস্পতিৰ যেতিয়া শিষ্য, তেওঁ জ্ঞানী হিচাপে নিজকে বহুত বুলি ভাবিছিল। ভাবিছে এজনক মই যদি গোপীৰ ওচৰলৈ পঠিয়াই দিওঁ চব চেছ হৈ যাব। এবাৰ ভগৱান কৃষ্ণইতো নিজকে এটা এক্টিং কৰিছে, খুব মূৰৰ বিষ বুলি দেখুৱাইছে। মূৰৰ বিষ। নাৰদ আহি গ'ল। নাৰদ য'ত তেনেকুৱা কেছত নাৰদ পাব। নাৰদে ক'লে, প্ৰভু কি দেখিছো এয়া? মূৰৰ বিষ। আৰু তোমাৰ? বোলে একদম মূৰৰ বিষত থাকিব পৰা নাই। আচ্ছা উপায়টো তুমিয়ে দিয়া, কি কৰিলে ভাল হ'ব? যে মোৰ ভক্তৰ চৰণৰ ধূলা আনি যদি সানি দিয়া, তেতিয়াহ'লে মোৰ মূৰৰ বিষ ভাল হ'ব। নাৰদে মনে মনে ভাবিছে, ভক্তটো ময়ো হয়, পিছে মোৰ চৰণৰ ধূলা এওঁৰ কপালত দি পেলাই পাপ কোনে ল'ব? এইবিলাকত মই নোসোমাওঁ। আচ্ছা ঠিক আছে, তোমাৰ এই অষ্টমহিষী আছে, তেওঁকে কওঁ তেতিয়াহ'লে। কোৱা, লৈ আহা, যাৰ পাই আনা। মূৰৰ বিষত থাকিব পৰা নাই, তুমি সোনকাল কৰা, যাৰ পাই আনা। আনিলে, ৰুক্মিণী সকলোকে মাতি আনিলে। দিয়া তোমালোকৰ চৰণৰ ধূলি। কিয়? তোমালোক ভকত নহয় জানো? হয়। চৰণৰ ধূলা দিয়া, প্ৰভুৰ মূৰত লগাই দিওঁ, কপালত, মূৰৰ বিষ ভাল হ'ব। ঐ বাপৰে, ৰাম 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 ৰাম, কৃষ্ণ কৃষ্ণ, এইটো পাতক আমি কৰিব নোৱাৰোঁ, হয়নে? নাৰদে ক'লে, প্ৰভু এয়া চবেই দেখোন মানা কৰিছে, আপোনাৰ ভকত হয় নেকি? এতিয়া কি কৰিম? তেতিয়াহ'লে তুমি হেৰি কৰা, বৃন্দাবনলৈকে যোৱা, গোপীসকলক ক'বা আৰু প্ৰভুৰ অত্যন্ত মূৰৰ বিষ, চৰণৰ ধূলি বিচাৰিছে, হয় নেকি? হ'ব দিয়া, যাওঁ। নাৰদ গৈ ক'লে গৈ গোপীসকলক, দেৱৰ্ষী নাৰদ কিয় আহিলা? এই তোমালোকৰ কৃষ্ণৰ বৰ অসুখ নহয়। কি হৈছে? মূৰৰ বিষত থাকিব পৰা নাই। এতিয়া কি কৰিলে ভাল হ'ব কৈছে? কৈছে ভকতৰ ধূলি লাগে। হয় নেকি? লগে লগে চবেই কাপোৰ এখন পাৰি লৈ চৰণৰ ধূলি দি এটোপোলা কৰি দি পঠিয়াইছে। দিয়া। নাৰদে কৈছে, এয়া যে তোমালোকৰ চৰণৰ ধূলি, তোমালোকৰ যদি আৰাধ্যজনৰ শিৰত লগাই দিওঁ, তোমালোক দেখোন পাতকত যাবা। আৰে আমাৰ কথা বাদ দিয়া, আমি পাতকত যাওঁ, পাতালত যাওঁ, ক'ত যাওঁ সেইটো বাদ দিয়া, কৃষ্ণ ভাল হ'ব লাগে, সেইটো আমাৰ কাম্য। কেনেকুৱা ভক্তি! আমাৰ কথা নাই, কেৱল কৃষ্ণ ভাল হওক। ভাৱ চাওক, আপুনি একো কৰিব নালাগে, ভাৱত শুদ্ধতা আনক, সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাৱ। আচল বস্তু তাত লুকাই আছে। এইবিলাক যে আমি কৰিছো, শ্ৰৱণ কীৰ্তন নাম গুৰুজনাই দিছে, কিয়? ভাৱ শুদ্ধি। কৃষ্ণ সংস্কৃতিত দুটা বস্তু আছে, এটা বাহ্যিক, এটা আভ্যন্তৰীণ। আভ্যন্তৰীণটোত গুৰুত্ব দিব লাগে। সেইকাৰণে ইয়াত কৈছে তামস ভক্তিক তিনিটা ভাগ কৰিছে। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এই মতে ভক্তি মোতক কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিটো